সমষ্টিত আমি বিধায়কসকলৰ লগত কথা পাতি আলোচনা কৰি এটা এটাকৈ আমি সভা কৰি আপোনালোকক দি যাম। 2 মাহৰ ভিতৰত আমাৰ আত্মসহায়ক গোটৰ বাইদেউসকলকো আমি 10,000 টকা দিবৰ বাবে কাৰ্বি আংলঙলৈ মই নিজে আহি এই টকা আপোনালোকৰ ওচৰত বিতৰণ কৰিম। ইতিমধ্যে আমি বিহালী সমষ্টিত এই টকা বিতৰণ কৰি এই আঁচনিটোৰ শুভ উদ্বোধন কৰিছো। পঞ্চায়ত ইলেকশ্যন অসমত শেষ হৈ যোৱাৰ লগে লগে আমি এই আঁচনিৰ টকা অসমৰ সকলো আত্মসহায়ক গোটৰ সদস্যক আমি দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ লগে লগে এইবাৰ আমি আৰু এটা ভাল আঁচনি লৈছো। ইমান দিনে ৰেচনৰ দোকানত আমি মাত্ৰ বিনামূলীয়াকৈ চাউল পাইছিলোঁ। এইবাৰৰ পৰা 1 অক্টোবৰৰ পৰা ৰেচনৰ দোকানত আপোনালোকক আমি দালি দিম বজাৰতকৈ 25 টকা কম দামত, আমি আপোনালোকক চেনি দিম বজাৰতকৈ 25 টকা কম দামত, আৰু আমি আপোনালোকক নিমখ দিম বজাৰতকৈ 10 টকা কম দামত। তাৰ মানে এতিয়া ৰেচন কাৰ্ডত আমি চাউলো পাম, আমি ৰেচন কাৰ্ডত দালিও পাম, আমি ৰেচন কাৰ্ডত নিমখো পাম, আমি ৰেচন কাৰ্ডত চেনিও পাম। ইমানবিলাক আঁচনি আমাৰ চৰকাৰে হাতত লৈছে। আৰু মই চিন্তা কৰি আছো যে অলপ যদি টকা পইচা যোগাৰ কৰিব পাৰো তেতিয়াহ'লে আমাৰ দুখীয়া মানুহৰ গেছৰ চিলিণ্ডাৰৰ দামো মই কমাই দিবৰ বাবে চেষ্টা কৰিম। তাৰ কাৰণেও মই ইতিমধ্যে ব্যৱস্থা লাহে লাহে হাতত লৈ আছো। তাৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাত ৰঞ্জনপুৰৰ পৰা আমটেঙলৈ 23 কিলোমিটাৰ ৰাস্তাৰ নিৰ্মাণৰো কাম দ্ৰুত গতিত আজি আগবাঢ়ি গৈ আছে। পশ্চিম কাৰ্বি আংলং জিলাৰ ৰজাগাঁৱৰ পৰা ডালিমবাৰীলৈ পথৰ উন্নয়ন আৰু বহলীকৰণৰ কামো 50% সম্পূৰ্ণ হৈছে। 80 কোটি টকা ব্যয়েৰে 25 কিলোমিটাৰ ৰাস্তাৰ কাম এই অঞ্চলতো চলি আছে। খেৰণীৰ পৰা ৰংপন্দং পথৰ সবলীকৰণৰ কামো 36 কিলোমিটাৰ পথৰ কামো 75 কোটি টকাৰে নিৰ্মাণ কৰি থকা হৈছে আৰু ই 82% ইতিমধ্যে সম্পূৰ্ণ হৈছে। মই যেতিয়া ধনচিৰিত ইলেকশ্যনৰ কাৰণে গৈছিলো, ধনচিৰি পথটো বনাবৰ কাৰণে ৰাইজে আহ্বান জনাইছিল। আজি আমি ধনচিৰিৰ পৰা ডিফু পথৰো নিৰ্মাণৰ কাম দ্ৰুত গতিত চলাই আছো আৰু 74% কাম আমি ইতিমধ্যে সম্পূৰ্ণ কৰিব পাৰিছো। ইয়াৰ লগে লগে আমি এই বছৰতে ডিফুত আমি কেঞ্চাৰ হস্পিটালৰ নিৰ্মাণৰ কামো শেষ কৰিম আৰু কেঞ্চাৰ হস্পিটালো আমি আপোনালোকক জানুৱাৰী মাহৰ ভিতৰত আমাৰ দুখীয়া ৰাইজৰ বাবে আমি মুকলি কৰি দিম। ইয়াৰ পিছৰবাৰ মই যেতিয়া কাৰ্বি আংলঙত আহিম, কাৰ্বি আংলঙৰ ভেটেনাৰী কলেজ, কাৰ্বি আংলঙৰ এগ্ৰিকালচাৰ কলেজ আৰু কাৰ্বি আংলঙৰ সৈনিক স্কুলৰ নিৰ্মাণৰ কামো আমি আগুৱাই লৈ যাব পাৰিম। অৰ্থাৎ আজি কাৰ্বি আংলঙত যিমান কাম হৈ আছে অসমৰ কোনো জিলাতে ইমান কাম হৈ থকা নাই। অকল মাত্ৰ আমাৰ কাৰ্বি আংলঙতে ইমান উন্নয়নৰ কাম চলি আছে। আজি মই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক ধন্যবাদ জনাম যে ৰংহাং ৰপি ৰংবেল প্ৰতিমূৰ্তি, আমাৰ ৰজা আৰু ৰাণীৰ প্ৰতিমূৰ্তিও আজি নিৰ্মাণ কৰা হৈছে আৰু এই প্ৰতিমূৰ্তিও অলপ আগতে মই উদ্বোধন কৰি আহিছো। কাৰ্বিসকলৰ শ্ৰেষ্ঠ নিপতি আছিল ৰেংবংহম আৰু এই ৰেংবংহমৰে আমাৰ ৰাণী আছিলে ৰাণী কাৰেং তকবিবি। আজি এই দুইগৰাকী
কাৰেং আৰু বনসমৰ সন্মিলন ঘটাই ৰেং বনসম বুলি ৰজা আৰু ৰাণীক সম্বোধন কৰা হৈছিল। আজি দুয়োৰে প্ৰতিমূৰ্তি আমি কাৰ্বি আংলং জিলাত উদ্বোধন কৰিবলৈ পাই সঁচাকৈ আনন্দিত হৈছো। মই আপোনালোকক এটাই কথা কম যে আজি আমাৰ কাৰ্বি আংলঙত প্ৰগতি আৰু উন্নতিৰ এক নতুন সূৰ্যোদয় হৈছে আৰু আমি সকলোৱে লগ হৈ এই কাৰ্বি আংলং জিলাত লাহে লাহে আমি অকল অসমৰ ভিতৰতে নহয় ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ জিলালৈ আমি ৰূপান্তৰ কৰিব লাগিব আৰু সেই ধৰণে আমি কাম কাজ কৰি যাব লাগিব। ইয়াৰ লগে লগে এই বছৰত আমাৰ চৰকাৰে কেইবাটাও নতুন কাম কৰিব। এটা হৈছে আমাৰ যি অৰুণোদয় আঁচনি আছিলে এই আঁচনিখনক আমি আৰু ডাঙৰ কৰিব খুজিছো। নোপোৱা মহিলা নোপোৱা পৰিয়ালসকলকো আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব বিচাৰিছো।